বৰ্তমান অসমত গীৰ গাইক লৈ যথেষ্ট বাক বিতণ্ড চলি আছে। গীৰ গাইৰ ব্যৱসায়ত বা গীৰ গাইৰ ফাৰ্মতনো আচলতে কিমান লাভ যে মন্ত্ৰী বিধায়কসকলেও বৰ্তমান গীৰ গাই পুহিবলৈ আৰম্ভ কৰিছে। যিসকলে ব্যৱসায় কৰিম বুলি ভাবি আছে বা কি ব্যৱসায় কৰিলে ভাল হ'ব তেওঁলোকৰ বাবে আজি এই ভিডিঅ'টো যথেষ্ট উপকৃত হ'ব পাৰে। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেশে বিদেশে গৰুৰ বিভিন্ন প্ৰজাতি আছে। ভাৰততো বিভিন্ন প্ৰজাতিৰ গৰু আমি দেখিবলৈ পাওঁ। তাৰে ভিতৰত এটা জনপ্ৰিয় প্ৰজাতি হৈছে গীৰ গাইৰ প্ৰজাতি, যিটো আচলতে গুজৰাটৰ এটা থলুৱা প্ৰজাতি। গীৰ গাই সাধাৰণতে গুজৰাট আৰু ৰাজস্থানত বহুলভাৱে লালন পালন কৰা দেখা যায় বা গীৰ গাইৰ ফাৰ্ম আমি দেখিবলৈ পাওঁ। কিন্তু বৰ্তমান গীৰ গাই কেৱল গুজৰাট বা ৰাজস্থানতে সীমাবদ্ধ হৈ থকা নাই। ই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত ইতিমধ্যে জনপ্ৰিয় হৈ পৰিছে। লগতে ভাৰতবৰ্ষৰ বাহিৰতো ই জনপ্ৰিয় হৈছে আৰু ভাৰতবৰ্ষৰ বাহিৰতো বা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত মানে ই সমাদৰ লাভ কৰাৰ প্ৰধান কাৰণটো হৈছে যে ইয়াৰ যিটো গাখীৰ উৎপাদন কৰাৰ ক্ষমতা বেলেগ গাইতকৈ যথেষ্ট বেছি। মানে এজনী গীৰ গাইয়ে দিনত 15 পৰা 20 লিটাৰলৈকে গাখীৰ দিব পাৰে। গীৰ গাইৰ গাখীৰত A2 প্ৰটিন যথেষ্ট পৰিমাণে পোৱা যায়, যিটো নেকি আন গাইৰ গাখীৰত পোৱা নাযায় আৰু যাৰ বাবে গীৰ গাইৰ গাখীৰ বেছি বিখ্যাত হয়। গীৰ গাই দেখাতনো কেনেকুৱা? গীৰ গাই সাধাৰণতে আমাৰ যিবোৰ গৰু আছে অসমত সেইবোৰতকৈ অকণমান দেখাত পৃথক। ইয়াৰ মূৰটো অকণমান ঘূৰণীয়া, কাণ দুখন দীঘল ওলমি থাকে, শিং দুখন অকণমান দীঘল। শিং দুখন বিভিন্ন ধৰণৰ হ'ব পাৰে, বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে, মানে চিধা হ'ব পাৰে, ঘূৰণীয়া হ'ব পাৰে। এজনী গীৰ গাইৰ দাম 60,000 পৰা 80,000 টকালৈ বা 1 লাখ টকালৈ হ'ব পাৰে। এজনী গীৰ গাই পোহোতে দৈনিক খৰচ হয় 150 পৰা 300 টকালৈ। আৰু এজনী গীৰ গাইয়ে দৈনিক 15 পৰা 20 লিটাৰ গাখীৰ দিব পাৰে। এইবাৰ আমি আহিছোঁ হিচাপ কিতাপ লৈ, মানে এজনী গীৰ গাই পোহোতে দৈনিক কিমান খৰচ হয়, মানে এবছৰত মুঠ খৰচ কিমান হয়, এবছৰত কিমান টকাৰ গাখীৰ দিয়ে, লাভ কিমান হয়। চাওক, দৈনিক গড়ে 200 টকা যদি আমি ফিডিং পাৰপাছত যদি হিচাপ ধৰোঁ তেতিয়াহ'লে এবছৰত 73,000 বা 75,000 টকাৰ খৰচ হয়, মানে খুৱাব লাগে। আনহাতে 15 পৰা 20 লিটাৰ যদিও প্ৰাথমিকভাৱে ই গাখীৰ দিয়ে, কিন্তু গোটেই বছৰটোত গড়ে 6 পৰা 7 লিটাৰহে গাখীৰ দিয়ে। অৰ্থাৎ 6-7 লিটাৰ দৈনিক মানে গাখীৰ দিলে এবছৰত 1.5 লাখ টকাৰ গাখীৰ দিয়ে। অসমত গাখীৰৰ দাম 70 rupeesৰ পৰা 80 rupees পাৰ লিটাৰ। সেই হিচাপত 1.5 লাখ টকাৰ যদি গাখীৰ হয় আৰু 75,000 টকাৰ যদি খুৱাওঁতে খৰচ হয় তেতিয়াহ'লে বাকী আপোনাৰ থাকিল 75,000। আন খৰচ যদি বাদো দিওঁ তেতিয়াহ'লে কমপক্ষেও এবছৰত এজনী গীৰ গাইৰ পৰা 50,000 টকা লাভ ওলায়। গতিকে যিসকলে গীৰ গাইৰ ফাৰ্ম খুলিব বিচাৰে, মানে যেনেদৰে হাঁহ কুকুৰাৰ ফাৰ্ম কৰে তেনেদৰে মানে গীৰ গাইৰ ফাৰ্মো কৰিব পাৰি। কিন্তু এই ক্ষেত্ৰত আগবাঢ়োতে অকণমান সাৱধান, কাৰণ যিহেতু গীৰ গাইৰ প্ৰজাতিটো মানে সাধাৰণতে লালন পালন কৰা হয় গুজৰাট বা ৰাজস্থানত, আৰু তাৰে জলবায়ুৰ লগত অসমৰ জলবায়ু অকণমান পৃথক। গতিকে এই ক্ষেত্ৰত কিছু অধ্যয়নৰ প্ৰয়োজন হ'ব, কিছু অভিজ্ঞতাৰ প্ৰয়োজন হ'ব। তো আৰম্ভ কৰিব বিচাৰিলে কম গাই গৰুৰ পৰা আৰম্ভ কৰাটো মই ভাবোঁ বেছি ভাল হ'ব। প্ৰথমে যদি দুজনী বা 3জনী যদি গাই দি যদি কোনোবাই আৰম্ভ কৰে নিশ্চয় কৰিব পাৰে, কিন্তু এটাই মোৰ ছাজেশ্যন যে ভালদৰে অধ্যয়ন কৰিহে আগবাঢ়িব, কাৰণ ব্যৱসায়ত লাভ লোকচান আছে। এই ক্ষেত্ৰত মাৰ্কেটিঙো যথেষ্ট ইম্পৰ্টেণ্ট হয়, কাৰণ খালি গাখীৰ বিক্ৰীয়ে নহয়, কাৰণ মানে আমাৰ হাট বজাৰ, যিবোৰ লোকেল হাট বজাৰ আছে তাতে আপুনি চাব যে দৈনিক যথেষ্ট, আমাৰ অসমতো যথেষ্ট গাখীৰ বিক্ৰী হয়, উৎপাদন হয় আৰু বহুতে গাখীৰ লৈ বহি থাকে। এই ক্ষেত্ৰত মাৰ্কেটিং যথেষ্ট ইম্পৰ্টেণ্ট হয়, কাৰণ আমাৰ লোকেল বজাৰবোৰত যিবোৰ আমি গাখীৰ পাওঁ সেইবোৰ সাধাৰণতে পলিথিনৰ পেকেটত আমি দিয়া দেখা যায়। অকণমান ডিফাৰেণ্ট কৰিব পাৰি, কাঁচৰ বটলত আমি গাখীৰ মানে পেকেট কৰি আমি বিক্ৰী কৰিব পাৰি, মানে পেকেজড মিল্ক। আনহাতে অকল গাখীৰ বিক্ৰী বুলি নহয়, গাখীৰৰো যথেষ্ট প্ৰডাক্ট আছে, যেনেকৈ ঘি, পনীৰ। তো গাখীৰৰ প্ৰডাক্ট মানে বনাই সেইবোৰ আমি বজাৰত বিক্ৰী কৰিব পাৰি, এটা ব্ৰাণ্ড নাম দি এটা। তো সেইটো ডিপেণ্ড কৰিব নিজৰ ওপৰত, বিজনেছ মাইণ্ডৰ ওপৰত, কেনেদৰে আপুনি বিজনেছটো আগবঢ়াই লৈ যাব বিচাৰে। আগবাঢ়োতে অকণমান সাৱধানে অধ্যয়ন কৰি এই বিষয়ে ভালদৰে জ্ঞান অৰ্জন কৰিহে আগবাঢ়িব, বা হয়তো যিসকলে কৰি আছে তেওঁলোকৰ সহায় ল'ব পাৰে। তো এয়াই আছিল গীৰ গাই সম্পৰ্কে এটা সৰু ভিডিঅ'। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ। জয় অসম।